নমস্কাৰ বন্ধুসকল, জ্যোতিপাঠ খালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আমি উৎসাহ পাওঁ, অনুপ্ৰেৰণা পাওঁ নতুন নতুন ভিডিঅ' বনাবলৈ। ঠিক আছে, বহুত দিন ভিডিঅ' বনোৱা নাই। এটা নটিচৰ ওপৰত বহুতে ভিডিঅ' বনাবলৈ কৈ আছিলে, সেইটোকে বনাইছোঁ। যিটো গম পাইছে হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ছাবমিশ্যন ফৰ্ম, সেইখনৰ ওপৰত অলৰেডি আজি লাষ্ট ডেট। ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব সেইবিলাক নকওঁ, কিন্তু একচুৱেলি ফৰ্মখন কিয় জৰুৰী বা ফৰ্মখনৰ দ্বাৰা কি বুজাব বিচাৰিছে সেই সম্পৰ্কে আজি কিছু আলোচনা কৰিবলৈ চেষ্টা কৰিম। চাওক, যিহেতু লিখাই আছে হাই ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ছাবমিশ্যন ফৰ্ম, গতিকে চাওক ইয়াত আটাইতকৈ গুৰুত্ব দিয়া বস্তুটো হৈছে যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো। যিহেতু ইয়াত কি ডিটেইলছ বিচাৰিছে, এটা চাবলৈ গ'লে যে হায়াৰ ছেকেণ্ডেৰী এডমিটটো বিচাৰিছে। কোনোবাই যদি আকৌ বেটাৰমেণ্ট দিছে তেনেহ'লে বেটাৰমেণ্টৰ এডমিটটো বিচাৰিছে। এডমিট মানে কি আৰু যিকোনো মানে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিছে বা এনৰলমেণ্ট নাম্বাৰ বা ৰোল নং বিচাৰিছে, সেইখিনিয়ে মূল কথা হৈছে। গতিকে ইয়াৰ দ্বাৰা এইটোৱে তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী আছিলে, প্ৰথম কথা হৈছে যে হায়াৰ ছেকেণ্ডেৰীটো ৰেগুলাৰ মোডত কৰিছে নে ডিষ্টেঞ্চ মোডত কৰিছে চাব বিচাৰিছে। 2 নম্বৰ কথা হৈছে যে বেটাৰমেণ্ট যে দিছিলে তেওঁলোকে, অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল যদিও এই বেটাৰমেণ্টবিলাক তেওঁলোকৰ ছাবজেক্ট কম্বিনেশ্যনটো মিলা আছে নাই চাব বিচাৰিছে। আৰু 3 নম্বৰ কথা হৈছে যে এই বেটাৰমেণ্টবিলাক ক'ত দিয়া হৈছে, কিদৰে দিয়া হৈছে, ASOSৰ আণ্ডাৰত দিয়া হৈছে নে বেলেগ বেলেগ মানে দিশত দিয়া হৈছে, বা নে অসমত কৰিছে নে অসমৰ বাহিৰত কৰিছে, সেইটো চাব বিচাৰিছে। আৰু বেটাৰমেণ্ট দিয়াসকলৰ কাৰণে সেইটো কথা। আৰু 2 নম্বৰ কথাটো হৈছে যোনসকলে বেটাৰমেণ্ট নাই দিয়া ৰেগুলাৰ কৰিছে, ক'ত কৰিছে আচলতে হায়াৰ ছেকেণ্ডেৰী, অসমত কৰিছে নে অসমৰ বাহিৰত কৰিছে। কাৰণ আগৰ ছিষ্টেমটো যিহেতু অলপ বেলেগ আছিলে, আজিকালিও যে মানে হায়াৰ ছেকেণ্ডেৰী নাম্বাৰটোৰ ওপৰত যিহেতু টেটৰ চাকৰিটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছিলে আগতে, বৰ্তমানো নিৰ্ভৰ কৰে, খুব কম সংখ্যক যিহেতু 5% লোৱা হয়। তথাপিতো সেই চাৰ্টিফিকেটখন অৰিজিনেলি ক'ৰ, সেইটো কাৰণে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত যিহেতু গোটেই তাৰ ডিটেইলছটো থাকে, গতিকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু এডমিট কাৰ্ডটো আপলোড মাৰিবলৈ দিয়া হৈছে। এডমিট কাৰ্ডটোতে যিহেতু ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ গোটেইখিনি থাকে, সেইখিনিয়ে কথা আছিলে। 2 নম্বৰ কথাটো চাওক, অকল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলিও নহয়, একচুৱেলি ইয়াৰ দ্বাৰা আৰু এটা প্ৰব্লেম ছল্ভ হ'ব যে অভাৰলেপিং সমস্যাটো, যিটো সকলোৱে কৈ আছে যে অভাৰলেপিং, বিশেষকৈ কিছুমান বস্তুত অভাৰলেপিং হয়। যেনেকৈ আমাৰ এতিয়া গোটেইকেইটাত আছে যে LP UP GT PGT, গোটেইকেইটাৰ ক্ষেত্ৰত GT PGTৰ ক্ষেত্ৰত অভাৰলেপিং নহয় বা LP UPৰ ক্ষেত্ৰত অভাৰলেপিং নহয়, কিন্তু LP UP লগত GT PGT অভাৰলেপিং হ'ব পাৰে। ঠিক আছে, গতিকে সেই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, চাওক তেতিয়া আমি দেখিম যে যিহেতু GT PGTৰ ৰিজাল্টটো সোনকালে দিব, 15 তাৰিখে দিয়া কথা আছে, হয়তো 1-2 দিন লেটো হ'ব পাৰে, আৰু LP UPৰ ৰিজাল্টটো দেৰিকৈ দিব। গতিকে নিশ্চয় এই ডিটেইলছখিনি যিহেতু লৈছে, তেওঁলোকে কি কৰিব যে অভাৰলেপিঙৰ সমস্যাটো নাইকিয়া কৰিব। কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি GT PGTটো পাই যায় আগতীয়াকৈ, গতিকে তেওঁৰ নামটো চাগে অট'মেটিক কেঞ্চেল হ'বও পাৰে, হয়তো উইথড্ৰ ফৰ্মো দিব পাৰে। মোৰ মতে অট'মেটিক কেঞ্চেল হ'ব যেনেই লাগিছে, এই অভাৰলেপিং সমস্যাটো নাইকিয়া হৈ গ'লে প্ৰথম কথা। আৰু 2 নম্বৰ কথা, এটা বস্তু লোৱা দেখিবলৈ পোৱা গৈছে, যিহেতু আমাৰ আধাৰ নাম্বাৰটো লৈছে, গতিকে আধাৰ নাম্বাৰটোত হয়তো চাগে কিদৰে তেওঁলোকে চেক কৰে নাজানো, হয়তো আধাৰ নাম্বাৰৰ জৰিয়তেও গম পাব যে এজনে LP UP GT PGT 2-3টাত পাইছে নে এটা পোষ্টতে পাইছে, নিশ্চয় তেওঁলোকে চেক কৰিব পাৰিব। কিদৰে কৰে সেইটো প্ৰচেছ ক'ব নোৱাৰিম, কিন্তু পাৰিব যে সেইটো খাটা। গতিকে বস্তুটো অভাৰলেপিঙৰ কাৰণে হৈছে, সেইটো 100% চিয়'ৰ, মানে অভাৰলেপিংটো নাইকিয়া কৰিবৰ কাৰণে হৈছে আপোনালোকে। গতিকে নিশ্চিন্ত থাকক, বিশেষ চিন্তা কৰিবলগীয়া বিষয় একো নাই। অভাৰলেপিংটোৱে মেইন কাৰণ বুলি ভাবিছোঁ। তাৰপিছত আছে যে আৰু এটা কথা কওঁ যে কাট অফটো কিন্তু কমিব, আগতকৈ যথেষ্ট কমিব। কিমান কমিব তাৰ ওপৰত ক'বলৈ নাযাওঁ, কিন্তু কাট অফ কমিব। কি কাৰণে কমিব, যদি কাট অফ নকমিলেহেঁতেন, যিসকল ছাত্ৰ ছাত্ৰীয়ে যিহেতু 1:2কৈ মাতিছে ভেৰিফিকেশ্যনত, তেওঁলোককহে এখন ফৰ্ম ফিল আপ কৰিব দিলেহেঁতেন, অন্যথা বাকীসকলক নিদিলেহেঁতেন। বা 1-2জনৰ নাম আহিছে যদিও নিৰ্দিষ্ট কেইখনমান, যিহেতু বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আছে, সকলোকে যিহেতু দিছে, নিশ্চয় কাট অফ কমিব। আপোনালোকে যিমানটো ভাবি আছে তাতকৈ বহুত কাট অফ কমিব বুলি আশা কৰিব পাৰি, যিহেতু সকলোকে দিছে। ঠিক আছে, আজি ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। ধন্যবাদ। জয় আই অসম।